ধানে কাটি গ'ল পাছলৈ নাচালা এৰিলা চেনে নয়ে যেনে কৰি এৰেছে ৰাখুতি তেনেকৈ এৰিলা হয় শাওনৰ পথাৰত এতিয়া সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে দাৱনীসকল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলিৰ টেঙাবৰী গাঁৱত আৰু টেঙাবৰী গাঁৱৰ ৰাইজে দেখিবলৈ পোৱা গৈছে এনেধৰণে এয়া তেওঁলোকৰ যি ৰাইজৰ পথাৰ সেই পথাৰত সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাই আছে পুৰুষ মহিলা সকলোৱে আচলতে আজি নামি পৰিছে এই পথাৰত আৰু পথাৰৰ যি সোণগুটি সেই সোণগুটি চপাই ৰাইজে ৰাজহুৱা কামত এই ধন ব্যৱহাৰ কৰিব আৰু এই মুহূৰ্তত স্থানীয় ৰাইজ আছে মই কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু গোটৰ সৌজন্যত হৈ থকা খেতিৰ এই খেতিৰ আমি সমূহ যি আমাৰ 7জন সদস্যই মিলি আমি খেতি কৰিছোঁ এই 7জন সদস্যই মিলি আজি খেতি থকাৰ আমি 3 বছৰ মানে হৈছে আমি খেতি কৰি আছোঁ এই খেতিত আচলতে আমি বিভিন্ন ধৰণৰ খেতি কৰোঁ যেনেধৰণে আমাৰ ইয়াতে আমাৰ শালি খেতি হয় সৰিয়হ খেতি হয় তিল খেতিকে আদি কৰি গেহু খেতি ইত্যাদি ধৰণৰ আমি খেতিসমূহ কৰোঁ ধান কিমান কৰিছে আমি ধান এইবাৰ আমাৰ প্ৰায় 7-8 বিঘামান মাটি আমি ধান কৰিছোঁ আৰু লগতে সৰিয়হ আছে আমাৰ এতিয়া বৰ্তমান আপোনালোকে দেখিছে আপোনালোকক দেখুৱাইছে আমাৰ বন্ধুসকলে এই আমাৰ প্ৰায় 15 বিঘামান মাটি আমি সৰিয়হ খেতি কৰিছোঁ আমি সমূহ অসমবাসী ৰাইজক আমি জনাইছোঁ যে আমাৰ যি উদীয়মান যুৱক যুৱতীসকলে এনেধৰণে যদি আমাৰ খেতি বাতি কৰি যায় তেতিয়াহ'লে সদায় নিশ্চয় নিজে আচলতে স্বাৱলম্বী হ'ব পাৰিব আমি আজি 3 বছৰে খেতি কৰিছোঁ আমি ইয়াৰ পৰা ভালেখিনি আমি লাভৱান হৈছোঁ আমি ভাবিছোঁ এনেধৰণে যদি কষ্ট কৰে কষ্টৰ যি প্ৰাপ্য সেইটো আচলতে সকলোৱে পায় আৰু আমি এনেধৰণে খেতি বাতি কৰিছোঁ আৰু আমাৰ এই যি খেতি কৰিছে ধন আপোনালোকে ধান বেচিব সেইখিনি ৰাইজে ব্যৱহাৰ কৰিব নেকি নাই আমি আচলতে ধানখিনি আমি আমাৰ যিখিনি ইয়াত খেতি কৰা সদস্য আছে আমাৰ সকলোৰে আচলতে বছৰটো খাবৰ কাৰণে হৈয়ে যায় আৰু যাৰ যেনেধৰণে যে প্ৰয়োজন হয় সেইখিনি ৰাখি বাকীখিনি নিজে নিজে বিক্ৰী কৰে আমি ইয়াত ভাগ কৰি দিওঁ আৰু সৰিয়হো তেনেকৈ আমি ভাগ কৰি দিওঁ নিজৰ নিজৰ অংশসমূহ লৈ যায় আৰু ইয়াৰ লগতে আমি এটা পুঁজি গ্ৰহণ কৰাৰ এটা ব্যৱস্থা কৰিছোঁ আমাৰ ইয়াত খেতি যিখিনি উৎপাদন হয় তাৰে আমি এটা পুঁজিৰ ব্যৱস্থা কৰিছোঁ যাতে আমি পিছৰবিলাক খেতি কৰোঁতে যাতে আমাৰ পুঁজিৰ দৰকাৰ হয় সেই পুঁজি যাতে অভাৱ নহয় লগতে আমাৰ সভাপতিয়ে আছে মন্টু হাজৰিকা আমাৰ এই গোটটোৰ এই হয় ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ কাষলৈ আছোঁ বিহু শুনিছিলোঁ আপোনাৰ মুখত আকৌ যদি এই মুহূৰ্তত ধন্যবাদ ধানে কাটি গ'ল পাছলৈ নাচালা এৰিলা চেনে নয়ে যেনে কৰি এৰেছে ৰাখুতি তেনেকৈ এৰিলা ধন্যবাদ ৰাইজে খেতি কৰিছে আৰু সকলোৱে আজি পথাৰলৈ অহা দেখিবলৈ পোৱা গৈছে সোণগুটি চপাইছে হয় 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 আমাৰ এই বিপুল বৰা বাপজনে সকলো কথা আপোনালোকক ভাঙি পাতি ক'লেই একেখিনিয়ে কথা সেইখিনিকে কথা মানে থাকিল আৰু আচলতে কিমান খেতি কৰা হৈছে ইয়াত আমাৰ বিপুল আমাৰ ক'লে যেনেকৈ আমাৰ এতিয়া সৰিয়হ খেতি আমাৰ 15 বিঘামান সৰিয়হ খেতি আছে আৰু ধান খেতি বৰ্তমান আমাৰ এতিয়া কম ধান খেতি আপোনাৰ 8 বিঘা 9 বিঘামান আমাৰ ধান খেতি মানে আছে আৰু এইখিনি ধানখিনি আমি অতি সোনকালে কাটি আমি আপোনাৰ ইয়াত গহু পেলাম বুলি আমি ভাবিছোঁ ধানে কাটি গ'ল পাছলৈ নাচালা এৰিলা চেনে নয়ে যেনে কৰি এৰেছে ৰাখুতি তেনেকৈ এৰিলা
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ